তাৰ হিচাপ দিয়ক, আজি কিমান টকা পাইছে, কম্পেৰিজন কৰক। BTRত কিমান টকা দিছিল কংগ্ৰেছে, কেইবাৰ প্ৰধানমন্ত্ৰী আহিছিল BTRত, এবাৰ যদি আহিছিল কৈ দিয়ক যে মনমোহন সিং ডাঙৰীয়া BTRত এবাৰ আহি BTRবাসীৰ সুখ দুখৰ খবৰ লৈছিল। তৰুণ গগৈ ডাঙৰীয়াই BTRৰ ভিতৰত সোমাই চালাকাঠিত, শ্ৰীৰামপুৰত, ওদালগুৰিত, মাজবাটত, ননৈ চেৰফাঙত, পাঁচনৈ চেৰফাঙত গৈ কিনে সেই বড়ো সমাজৰ বা তাত থকা সকলো জাতি জনগোষ্ঠীৰ সুখ দুখৰ সমভাগী হৈছিল। কি কৰিছিল তাৰ হিচাপ দিয়ক, তথ্য দিয়ক। এনেই আৰু মানে হাৱাত যদি তৰোৱাল ঘূৰাই সেই কথাটো কেইদিনমান চলিব অলপ, কাৰণ আৰু তাৰ প্ৰতিক্ৰিয়াবিলাকতো জানেই, আৰু প্ৰতিক্ৰিয়া দিয়া সকল কেনেকুৱা ধৰণৰ ব্যক্তি। গতিকে আমি তাক লৈ মানে আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়াও দিব বিচৰা নাই, কিন্তু আমি পাহৰি নাযাওঁ, অসমৰ ৰাইজে পাহৰি নাযায়। আৰু কোনোবা যদি পাহৰি যোৱা ভক্ত ওলায়ো তেনেহ'লে সেই পাহৰি যোৱা ভক্তখিনিক আমি সেইখিনি আকৌ এবাৰ উদঙাই দিয়াৰ কাৰণে আমি সাজু আছোঁ। কংগ্ৰেছৰ দিনৰ চূড়ান্ত ভ্ৰষ্টাচাৰ, সীমাহীন দুৰ্নীতি, দৰিদ্ৰজনক দুখীয়াজনৰ ওপৰত পেটত লাট মৰা তেওঁলোকৰ যিটো ৰাজনীতি, গৰীবী হাটাও শ্লোগানৰ নামত সমগ্ৰ দেশত গৰীব ভাৰত আৰু ধনী ভাৰত সৃষ্টি কৰা কংগ্ৰেছ দলৰ যিটো তেওঁলোকৰ যিবিলাক কুকাণ্ড কৰ্মকাণ্ড, কুকৰ্মকাণ্ড, সেইবিলাক এতিয়া আমি এটা এটাকৈ ফাদিল কৰি যাই থাকিম। অসমততো কৰিমেই, দেশতো হ'ব। আজি পাকিস্তানৰ ওঠৰ ভাষা কোৱা তেওঁলোকে, পাকিস্তানৰ লগত সহমৰ্মিতা প্ৰকাশ কৰা কংগ্ৰেছ দল, বিভিন্ন নেতাৰ বিভিন্ন সময়ত বক্তব্য আছে। চাৰ্জিকেল ষ্ট্ৰাইকো প্ৰমাণ লাগে। গতিকে এই ধৰণৰ দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব, দেশৰ সামৰিক শক্তিৰ প্ৰতিও তেওঁলোকে প্ৰশ্নবোধক চিন আনে। গতিকে কংগ্ৰেছ দলটোৰ এটা হোপলেছ বুলি কৈছোঁ মই, কংগ্ৰেছ দল এটা হোপলেছ। গতিকে এই হোপলেছ দলটোৰ পৰা ইয়াতকৈ আৰু বেছি আশা কৰিব নোৱাৰোঁ। ৰাজেন গোহাঁইক লৈ সকলোফালে চৰ্চা চলি আছে। ৰাজেন গোহাঁই অসম জাতীয় পৰিষদত যাব বুলি তেনেকুৱা ধৰণৰ এটা চৰ্চা চলিছে। কিবা কথা আপোনাৰ লগত? মোৰ লগত পৰহি কথা হৈছে, পৰহি 6 দিনা হৈছে মোৰ লগত কথা। তেখেতে মোক ফোন কৰিছিলে, তাৰপিছত মই ফোনটো উঠাব পৰা নাছিলোঁ, মিটিঙত আছিলোঁ। মই পিছত কল বেক কৰিছোঁ, তেখেতে মোক এবাৰ লগ কৰিব বিচাৰিছে। এইখিনিয়ে কথা, বাকী আৰু মোৰ লগত বেলেগ কথা হোৱা নাই। ৰাজেন গোহাঁইৰ অসন্তুষ্টি কি থাকিব পাৰে, তেনেকুৱা কিবা থাকিব পাৰে নেকি? তেখেতক সুধিব লাগিব, সেইটো আমি তেওঁ নাজানো। কাৰণ মই জানো ৰাজেন গোহাঁই ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত আহি নিশ্চিতভাৱে তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে। তেখেতে তেখেতৰ ত্যাগ আছে, কিন্তু তেখেতে ভোগো কৰিছে। মানে এতিয়া দুইচাম ব্যক্তি, কিছুমানে নিজকে ত্যাগী বুলি কয় আৰু এতিয়াবিলাকক ভোগী বুলি কয়। এই ত্যাগী আৰু ভোগী দুয়োটাই হয় ৰাজেন গোহাঁই ডাঙৰীয়া, আৰু সকলো আছে আমাৰ তাতে। ময়ো ত্যাগী ভোগী, ময়ো এটা সময়ত ত্যাগ কৰিছোঁ, মই ত্যাগো কৰি ভোগো কৰিছোঁ। এতিয়া ভোগ মানে সেই ভোগ নহয়, তেন ভুঞ্জিতা, যিখিনি লাগে মোক সেইখিনি ভোগ কৰিম। গতিকে এটা শাৰীত যদি পেলাই দিওঁ কেৱল ত্যাগী, তাৰপিছততো 4বাৰ MP হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল। গতিকে তাৰপিছত আমাৰ বহুত জ্যেষ্ঠ কাৰ্যকৰ্তা আছে, ত্যাগ কৰিছে। দলে সময়ত সুবিধা সুযোগ পালে তেওঁলোকক সন্মান দি আছে। ৰাজেন গোহাঁই ডাঙৰীয়াকো আমি ভৱিষ্যতে সন্মান দিম, যদি তেওঁ এনেকুৱা কথাবিলাক দলৰ ফৰামত ক'ব, আহি কাৰ্যালয়ত ক'ব, আহি ক'ত তেওঁলোকে এতিয়া মিডিয়াৰ কথাত কোনোবা কংগ্ৰেছ দলৰ সমালোচনাত যদি কোনোবাই যদি বক্তব্য দিয়ে, সেইটো তেওঁৰ নিজা কথা, তাকতো আমি বাধা দিব নোৱাৰোঁ। মোক সকলোৰে আছে। আৰুতো আপোনালোকে TRP বিচাৰিয়ে থাকে, আপোনালোকে হট নিউজ বিচাৰিয়ে থাকে, হট কেক বিচাৰিয়ে থাকে। গতিকে যিটো বজাৰত বিক্ৰী হ'ব সেইটোৱে আপোনালোকে চলাব। এতিয়া আপোনালোককো বেয়া পাই লাভ নাই, সংবাদ মাধ্যমক বেয়া পাই কি লাভ আছে? যিটো বজাৰত চলিব, ৰাইজে যিটো বিচাৰিব সেইটো TRP আপোনালোকে পাই আছে। গতিকে আপোনালোকো সন্তুষ্ট হৈ থাকক। ৰাজেন গোহাঁই ডাঙৰীয়াৰ যদি কিবা আছে আমি কথা পাতিলোঁ। BTAD নিৰ্বাচন আপোনাৰ BTAD